আজি উৰুকাৰ নিশা অসমীয়া ৰাইজে প্ৰতিগৰাকী অসমীয়া ৰাইজে আনন্দ ফূৰ্তিৰে এসাঁজ খাব, জুতি লগাই এসাঁজ খাব আৰু তাৰ বাবে আজি সকলোৱে ঘৰলৈ কোনোবাই মাছ, কোনোবাই মাংস ইতিমধ্যে ঘৰলৈ নিব। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ এখন সাপ্তাহিক বজাৰত, আৰু এই সাপ্তাহিক বজাৰত পুৱাৰ পৰা গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। ইয়াত প্ৰায় 25 কেজি ওজনৰ শিলঘৰীয়া, 22 কেজি ওজনৰ ভকুৱা, ব্ৰিকেট আদি কৰি বিভিন্ন প্ৰজাতিৰ মাছ ইতিমধ্যে বজাৰত ইতিমধ্যে ওলাইছে আৰু গ্ৰাহকে ৰাতিপুৱাৰ পৰা ইয়াত ভিৰ কৰিছে। মই দেখুৱাইছোঁ, এইখন হৈছে ঢেকীয়াজুলিৰ মাছৰ বজাৰ। যিহেতু আজি উৰুকাৰ নিশা সকলোৱে এসাঁজ আনন্দ উল্লাসেৰে খাব আৰু আনন্দ উল্লাসেৰে খোৱাৰ কাৰণে সকলোৱে মাছ, পুঠি, মাংস সকলোৱে লৈ যাব। আৰু এনেধৰণে আজি যি ঢেকীয়াজুলি সাপ্তাহিক বজাৰত বিভিন্ন প্ৰকাৰৰ মাছ, প্ৰায় 25 কেজি ওজনৰ যি শিলঘৰীয়া আৰু 22 কেজি ওজনৰ যি ভকুৱা আৰু বিভিন্ন প্ৰজাতিৰ মাছ, বিশাল বিশাল মাছ ইতিমধ্যে বজাৰত ওলাইছে। মই দেখুৱাইছোঁ, এইটো প্ৰায় 25 কেজি ওজনৰ যি শিলঘৰীয়া মাছ আৰু ইতিমধ্যে বজাৰত এতিয়া ওলাইছে। আৰু পুৱাৰে পৰা আচলতে বজাৰত গ্ৰাহকে ভিৰ কৰিছে। আজি উৰুকাৰ নিশা, আজি যিহেতু উৰুকাৰ পুৱাই আজি বজাৰত ৰাতিপুৱাৰ পৰা যি গ্ৰাহকে ভিৰ কৰিছে। মই পোনে যাব বিচাৰিম, দাদা শিলঘৰীয়া কেনেকৈ লগাইছে? কেজি 2000 টকা। ঢেকীয়াজুলি বজাৰত পুৱাৰ পৰা বিভিন্ন মাছে উভৈনদী হৈ পৰিছে। প্ৰতিগৰাকী গ্ৰাহক ওলাই আহিছে আৰু বজাৰত এনেধৰণে ভিৰ কৰিছে। মই দেখুৱাইছোঁ, এইটো আচলতে এটা যি কিমান ওজনৰ মাছ এটা, এইটো 20 কেজি ওজনৰ এটা বাহু মাছ। আৰু কেনেকৈ লগাইছে দাম? দাম 1000 টকা কেজি, 1000 টকা। এইটো 1000 টকা কেজি, 20 কেজি ওজনৰ যিটো ভকুৱা মাছ আৰু সেই বাহু লোকেল ভকুৱা। আৰু এই লোকেল ভকুৱাৰ প্ৰতি কেজিত আচলতে 1000 টকা তেওঁলোকে দৰ নিৰ্ধাৰণ কৰি দিছে। মই দেখুৱাইছোঁ, আচলতে এইখন বজাৰত এনেধৰণে এতিয়া মাছে উভৈনদী হৈ পৰিছে ঢেকীয়াজুলি বজাৰত। মই দেখুৱাইছোঁ আৰু এটা মই মাছ দেখাবলৈ বিচাৰিছোঁ, ভকুৱা মাছ, যিটো 22 কেজি ওজনৰ এটা ভকুৱা ইতিমধ্যে ইয়াতে বজাৰত ওলাইছে। মই দেখুৱাইছোঁ, আচলতে এয়া যি 22 কেজি ওজনৰ ভকুৱা, এটা বিশাল ভকুৱা মাছ। আৰু এনেধৰণে এতিয়া বজাৰত পুৱাৰে পৰা বিভিন্ন মাছেৰে উপচি পৰিছে। মই পোনে যাব বিচাৰিম, দাদা কিমান ওজনৰ এইটো ভকুৱা মাছ? এইটো দাদা 22 কেজি আছে। 22 কেজি, হয়। দাম কেনেকৈ? এইটো আপোনাৰ গোটা 1200 টকা, ইয়াত বেছিও লাগিব। 1200 টকা কেজি। আৰু শীতল কেনেকৈ? শীতল এইবাৰ আপোনাৰ অধিক, আপোনাৰ এবছৰ কিবা আহি আছে, দাম ইমান নহয়, 600, 700, 800 এনেকুৱা আছে। আৰু ডাঙৰ শীতলৰ কেনেকৈ? ডাঙৰ মোটামুটি 1000-1200 টকা আছে। গ্ৰাহক মই তেনেকুৱা জানিব বিচাৰিম, আচলতে কি মাছ কিনিলে আপুনি? হয়, নমস্কাৰ। বিহুৰ শুভেচ্ছা থাকিল অসমবাসী ৰাইজলৈ। মানে বজাৰত আহিছিলোঁ মাছ ল'বলৈ। শীতল মাছ ল'লোঁ। এইবাৰ ইমান এটা দাম নাই, 600 টকা লৈছে, 600 টকা কিলো লৈছে। কিমান ওজনৰ মাছ এইটো 3 কেজি 200 গ্ৰাম। আনন্দ উল্লাস কৰিম। হয়, আৰু এগৰাকী গ্ৰাহক আছে, মই তেনেকুৱা জানিব বিচাৰিম। বজাৰলৈ আহিলোঁ আজি ভোগালীৰ আনন্দৰ এসাঁজ, আজি পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া লৈ পেলাই সকলোৱে খাম বুলি। মাছ ওলাইছে, যথেষ্ট ভাল মাছেই ওলাইছে আৰু গোটেইখিনি প্ৰায় স্থানীয় মাছেই দেখিছোঁ। শীতল 5 কেজিলৈকে, বাহুটো মই দেখিছোঁ এটা 22 কেজি ওজনৰ। আৰু এইখন বজাৰ পৰ্যাপ্ত স্থানীয় মাছৰ উভৈনদী এখন বজাৰ, আৰু এইখন বজাৰত মাছ ল'বৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মই মানুহ অহা পাইছোঁ। এতিয়া বাটাচীপুৰৰ পৰা মানুহে আহি মাছ লৈ গৈছে, এইফালে ওৰাং ধনচিৰি ঘাটৰ পৰা মাছ লৈছে। দামো মোটামুটি অলপ বেছি হৈছে, কাৰণ আজি সকলোৱে এটা আশাৰে ব্যৱসায়িকলৈও কিবা দুপইচা পাম বুলি আজিৰ দিনটোলৈ বাট চায়। গতিকে তেওঁলোকেও আজি শীতল 600 টকা কৈছে লাষ্ট, আৰু লোকেল বাহু 600 টকা কৈছে। অলপ দৰদাম হয়তো হ'ব পাৰে, হ'লেও আজিৰ কাৰণে সেইটো গ্ৰাহকৰ বৰ এটা বেছি মূল্য বুলি নাভাবে, কাৰণ এনেকুৱা ভাল মাছ আজি এসাঁজ খাবৰ কাৰণে সকলোৱে আগৰ পৰা প্ৰস্তুতি থাকে। তাকে পোনপ্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। আহিছোঁ এসাঁজ, আমি পৰিয়ালৰ আটাইয়ে মিলিত হৈ এসাঁজ খোৱাৰ লক্ষ্যৰে, যে ভোগালী বিহুৰ দিনাখন এইটো পৰম্পৰাগতভাৱে আমি সকলোৱে একেলগে খাওঁ। গতিকে ভাল মাছ কিবা পাওঁ নেকি চাওঁ, বিচাৰি আহিছোঁ। আৰু এনেধৰণে এতিয়া পুৱাৰ ভাগত ঢেকীয়াজুলিৰ বজাৰত এনেধৰণে বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ হৈছে। আৰু প্ৰায় 25 কেজি ওজনৰ যি শিলঘৰীয়া আৰু 22 কেজি ওজনৰ ভকুৱা মাছেৰে আছে এতিয়া আচলতে বজাৰত এনেধৰণে
ভৰি পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।